মানুহৰ মাজত আজিও এটা কনফিউজন আছে যে জিমত গৈ যদি আমি আমাৰ ৱেট লছ কৰিব বিচাৰোঁ তেন্তে আমি কাৰ্ডিঅ' কৰিম নে আমি ষ্ট্ৰেংথ ট্ৰেইনিং কৰিম। চাওক, আজি এইটো আপোনালোকক মই কনফিউজনটো আমি দূৰ কৰি দিম। আপোনালোকে যদি জিমত যায় তো আপোনালোকে কাৰ্ডিঅ'ও কৰিব লাগিব, ষ্ট্ৰেংথ ট্ৰেইনিঙো কৰিব লাগিব। দুইটাৰে বেনিফিট আছে। আপুনি ষ্ট্ৰেংথ ট্ৰেইনিং কৰিলে আপোনাৰ ষ্ট্ৰেংথ বাঢ়িব, আপোনাৰ মাচল বিল্ড হ'ব, মাচলৰ শ্বেপ ভাল হ'ব আৰু আপোনাৰ ফেট বাৰ্ণিং হ'ব, আপোনাৰ মেটাবলিজম ফাষ্ট হ'ব। চ' নানা ৰকমৰ কেইটামান বেনিফিট আছে। কিন্তু তাৰ মানে এনেকুৱা নহয় যে কাৰ্ডিঅ'ৰো বেনিফিট নাই, কাৰ্ডিঅ'ৰো বেনিফিট আছে। যেনেকৈ ধৰক আপোনাৰ কাৰ্ডিঅ'ভেস্কুলাৰ ছিষ্টেমটো ষ্ট্ৰং হ'ব। আপোনাৰ কাৰ্ডিঅ'ভেস্কুলাৰ ছিষ্টেম ভাল হোৱাৰ লগে লগে আপোনাৰ যিটো ধৰক অৰ্গেনছবোৰ সেইবোৰ ভাল হ'ব আৰু আপোনাৰ বেমাৰ আজাৰবোৰ দূৰ হ'ব। আৰু কাৰ্ডিঅ' কৰিলেও আপোনাৰ কেলৰি বাৰ্ণ হয়, ৱেট ট্ৰেইনিং কৰিলেও কেলৰি বাৰ্ণ হয়। কিন্তু আপোনালোকে আৰু এটা বস্তু মনত ৰাখিব লাগিব যে আমাৰ খোৱাৰ যিটো তালিকা সেইখন আপুনি ভালকৈ ফ'ল' কৰিব লাগিব।